আজি বনাব লৈছোঁ মই পাৰ মাংস। পাৰ মাংসৰ লগত মই আলু, পিঁয়াজ, আদা, নহৰু, জলকীয়া, তেজপাত, ধনিয়া এইখিনি যোগাৰ কৰি লৈছোঁ বনাবৰ কাৰণে। মাংসৰ লগতে মছলাখিনিও যোগাৰ কৰি লৈছোঁ। আৰু পাৰ মাংস বুলি ক'লে বিশেষকৈ জালুক প্ৰয়োজন, সেইটো কাৰণে জলকীয়া কমকৈ দিছোঁ, জালুকটোকে বেছিকৈ দিম। পাৰ মানে জালুকীয়াকৈ খাম। আৰু তেল দিছোঁ মাংস বনাবৰ কাৰণে। তেলতে পিঁয়াজ, আদা, নহৰু, জলকীয়া, তেজপাত সকলোখিনি দিম ভালদৰে ভাজি আছোঁ। মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। মাংসখিনি দি দিছোঁ। মাংসখিনি দি মই ভালদৰে লৰাই দিছোঁ। মাংসখিনি মই ভালদৰে ভাজি আছোঁ। মাংসখিনিৰ পৰা ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া মাংসখিনি অলপ সিজিলে এতিয়া মই আলুখিনি দি দিছোঁ। আলু দি দিছোঁ। আলু দি পেলাই মই আকৌ ভালদৰে লৰাই দিছোঁ। ভাজি হ'ব হৈছে আৰু বহুত ধুনীয়া গোন্ধ এটা ওলাইছে। বহুত ধুনীয়াকৈ মাংসখিনি সিজি গৈছে। মছলাখিনি দি মাংসখিনি আকৌ ভালদৰে লৰাই আছোঁ। মাংস সিজিলে এতিয়া মই ইয়াতে পানী অকণমান দি দিম। মই পানী অকণমান দি দিছোঁ। আকৌ মাংসখিনি ভালদৰে উতলাই আহিবলৈ দিম। মোৰ পাৰ মাংস হৈ গৈছে। চাওকচোন কি ধুনীয়াকৈ উতল আহি আছে। এতিয়া মই শেষত ধনিয়া কেইডালমান দিম আৰু পাৰ মাংস নমাই দিম। মই ধনিয়া কেইডালমান দি দিব লৈছোঁ। মোৰ মাংস হৈ গৈছে। ভাত ৰেডি হ'ল। এতিয়া ভাতটো খাবৰ কাৰণে সাজু কৰিছোঁ। মাংসখিনিৰ লগত দি লৈছোঁ। মই বেঙেনা ফ্ৰাই কৰি লৈছোঁ। বেঙেনা ফ্ৰাই দি পিচি লৈছোঁ। লগতে শাকৰ ভাজি অকণমান কৰিছিলোঁ। শাকৰ ভাজিকণ লৈ লৈছোঁ। আৰু চালাডকণ লাগেই ন, চালাডকণ থাকিলেহে ভাত সাজ খাই ভাল লাগে। পিচ লৈ লৈছোঁ। লগতে ভোট জলকীয়া এটা, লগতে কৰ্দৈ আচাৰ অকণ আৰু জলফাই আচাৰ অকণো লৈ লৈছোঁ। এনেদৰে মোৰ ভাত সাজ সাজু হৈ গৈছে। এতিয়া মই গৰমে গৰমে খাই লওঁ। আপোনালোকে ভাত খালেনে? মই খাওঁ দিয়া গৰমে।